Siri Siri Krishnaya Namaha Siri Siri Krishnaya Namaha Siri Siri Krishnaya Namaha এতিয়া আপোনালোকে দেখা পাইছে ভাওনা আৰু এই ভাওনাৰ কাহিনী জানিবলৈ হলে ভিডিওটো আগলৈকে চাব লাগিব অৰ্থাৎ আগলৈ যাব লাগিব নমস্কাৰ মই মনোজ গগৈ এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনালো মই যেহেতু শিৱসাগৰ ডিমৌ নিতাই পুখুৰী দিহিয়া গাঁৱত আছো আৰু আমাৰ ইয়াত প্ৰত্যেক বছৰৰ পূৰ্ণিমাত হৰি কীৰ্তন মহোৎসৱ পতা হয় আৰু এইবাৰ হ'ল 46 সংখ্যক হৰি কীৰ্তন মহোৎসৱ স্থান হ'ল দিহিঙীয়া দৰিচিকা আৰু গৰুখুটি গাঁৱৰ বৰনামঘৰত আৰু মই ওলালো ৰাতিপুৱাই ধুতি পিন্ধি আৰু এটা হাতত ছাতি লৈ কাৰণ বৰষুণ দি আছে উপায় নাই বৰষুণৰ বতৰত যদি ছাতি নলওঁ কেনেকৈ হ'ব নহয় জানো তিতি যাব লাগিব গতিকে ৰাস্তাটো অলপ দেখাইলো আপোনালোকক আৰু এই অনুষ্ঠান দুদিনীয়াকৈ পতা হৈছে 11 ফেব্ৰুৱাৰী আৰু 12 ফেব্ৰুৱাৰী অৰ্থাৎ অসমীয়া 28 আৰু 29 মাঘ মঙ্গলবাৰ আৰু বুধবাৰ 11 ফেব্ৰুৱাৰী মঙ্গলবাৰে অৰ্থাৎ ভাগৱত ব্যাখ্যা অনুষ্ঠান ব্যাখ্যাকাৰ হৈছে শ্ৰীযুত লেখক হাজৰিকা গাঁও প্ৰধান আহোম পত্ৰ মই আহি পোৱাৰ লগে লগে পতাকা উত্তোলন তাৰ লগতে স্মৃতি দৰ্পণ শেষ হ'ল আৰু পিছৰ কাৰ্যসূচী কি আছে হে আমি জানো আহক আমি জনামতে ইয়াৰ পিছতে আছে চিত্ৰাংকন প্ৰতিযোগিতা আকস্মিক বক্তৃতা দিহানাম আৰু তাৰ পিছতে ভাগৱত ব্যাখ্যা ইমান বৰষুণ তথাপিও ৰাইজে ৰৈ থকা নাই লাগি আছে আৰু গামোচাৰ পতাকাবোৰ দেখি ইমান ভাল লাগিছে লগতে আমাৰ নামঘৰটো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ তিনিখন গাঁৱৰ মাজত এটা বৰ নামঘৰ এয়া হ'ল বহুত ডাঙৰ নামঘৰ সকলোৰে মৰমৰ নামঘৰ দিহিঙীয়া দৰিচিকা আৰু গৰুখুটি গাঁৱৰ বৰ নামঘৰ বিজয় বুঢ়াগোহাঁয়ে ক'ব কি বিষয়বস্তু খোল আৰু তাল হয় নেকি আৰু আজি কি কি আছে আজি চিত্ৰাংকন আছে চিত্ৰাংকনত দিছোঁ আমাৰ শংকৰদেৱ মাধৱদেৱৰ খ্ৰীষ্টীয় যি বাদ্য সেই বাদ্যই খোল আৰু তাল মানে ছবি আঁকিবলৈ দিয়া হৈছে আৰু ইয়াৰ পিছত কি আছে অনুষ্ঠান ইয়াৰ পিছত আমাৰ ভাগৱত পাঠ আছে ভাগৱতৰ ব্যাখ্যা আকৌ বোলে আকস্মিক বক্তৃতা আছে তাৰপিছতে ভাগৱত আছে কাইলৈ কি আছে কাইলৈ আমাৰ ভাগৱত ভ্ৰমণ আছে তাৰ প্ৰসংগ আছে নাম প্ৰসংগ আৰু মানে গধূলি ভাওনা ভাগি আছে ভাগি হ'ল মানে এই দন্তবক্ৰ উদ্ধাৰ বিপ্ৰদমুদ্ৰা আখ্যান তুমি তাতে কি ভাও লৈছা নেকি ভাও নহয় মই পৰিচালনা কৰিছোঁ ভাওনা ভাগি পৰিচালনা কৰিছোঁ ইফালে চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে আৰু ইফালে চাহৰ জুতি সকলো লৈ আছে ময়ো ল'ম লাল চাহৰ লগত পকা মিঠৈ কাৰ কাৰ ভাল লাগে হয়তো চাগে এই ভিডিঅ' দেখাৰ পিছত সকলোৰে মনত পৰি গৈছে আৰু ইফালে আই মাতৃসকলে ইফালে চাহৰ জুতি লৈ আছে আৰু ইফালে ঘোষণা কৰি আছে খুৰাদেৱে মানে খন্তেক সময়ৰ পাছতে দিহানাম আমি চাব পাৰিম আৰু ইফালে ভকতনীসকল অৰ্থাৎ আই মাতৃসকল বহি আছে ইফালে জ্যেষ্ঠসকল ডেকাসকল ভক্তপ্ৰাণ ৰাইজসকল বহি আছে চাহৰ জুতি লৈ আছে আৰু ইফালে মোৰ মা আহিছে মায়ে আচলতে মানে ভৰি অকণমান অসুবিধাৰ কাৰণে তলত বহিব নোৱাৰে গতিকে মোৰ হাত বহি আছে ইফালে আহক আমি দিহানাম অলপ চাই লওঁ
দিহানাম চলি গ'ল তাৰ পিছতে ভাগৱত ব্যাখ্যা অনুষ্ঠান শেষ হ'ল আৰু তাৰ পিছতে জলপানৰ আৰম্ভ হ'ল অৰ্থাৎ সকলোৱে জলপান গ্ৰহণ কৰে আৰু এনেদৰে প্ৰথম দিনাৰ কাৰ্যসূচী অৰ্থাৎ মঙলবাৰৰ কাৰ্যসূচী সুন্দৰকে হৈ গ'ল আৰু দ্বিতীয় দিনা অৰ্থাৎ 12 তাৰিখৰ কাৰ্যসূচী আৰম্ভ হ'ব প্ৰথমতে সকলোৱে নামঘৰত সেৱা লৈ লৈছে ইয়াৰ পিছতে ভাগৱত ভ্ৰমণৰ কাৰণে সকলো ওলাই যাব ময়ো যাম আৰু প্ৰাৰ্থনা শেষ হোৱাৰ পিছতে দবা শংখ বাজি উঠিল তাৰ লগতে ভাগৱত মূৰত লৈ ভ্ৰমণৰ কাৰণে ওলাই আহিল আৰু এনেদৰে মণিকোটৰ ফালে পাক মাৰি মুখ্য প্ৰৱেশদ্বাৰৰ ফালে ওলাই গৈ গাঁওখনৰ ফালে যাত্ৰা কৰিলে আৰু মুখ্য প্ৰৱেশদ্বাৰত বহু মানুহে সেৱা ল'বলৈ ৰৈ আছিল তেওঁলোকক আশীৰ্বাদ কৰিছে সকলো ভালে কুশলে থাকক বছৰটো ভালে ভালে যাওক মংগলে থাকক সকলো আগুৱাই যাওক সকলোৱে সেৱা ল'লে আৰু এনেধৰণে গোটেই গাঁওখন আজি ঘূৰিব ডিঙিয়া ৰুচিকা আৰু গৰুকুটি গাঁও আৰু আজি আমাৰ গাঁওখন আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম সকলোৱে কেনেকৈ সমিল মিল হৈ আছে গোটেই গাঁৱৰ ৰাইজ এনেকৈ সকলো ৰাস্তাত সেৱা ল'বলৈ ৰৈ আছে
সকলো ঠাইতে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভ্ৰমণ ওলোৱাই নাই বল এই দে থৈ দে আৰু এয়াই হ'ল আমাৰ ভাগৱত ভ্ৰমণ। প্ৰত্যেক বছৰে পূৰ্ণিমাৰ দিনা আমাৰ হৰি কীৰ্তন মহোৎসৱ পতা হয় আৰু ৰাতিলৈ ভাওনা হয় আৰু এয়া হ'ল আমাৰ পৰম্পৰা। এয়া ভাগৱত ভ্ৰমণ চলি আছে। বহুত মানুহ আপুনি এটা সেৱা কৰিব পাৰিব। কোনো পিছ পৰি থকা নাই, আজি চব খোজ কাঢ়িছে হয় নাই, লাখতি লৈ লৈ খোজ কাঢ়িছে চবে। চল আগত বঢ়িয়া। লাইভ চলি আছে না? লাইভ চলি আছে। ভাল নাম এটা দিয়া। লাইভত আছে, ৰাইজ ধেৰ আছে। থাকি দিয়া, ধৰি দিলে হ'ল আৰু। কেনেকুৱা পিছল চব। ভিডিঅ'টো যদি আগৰখিনি চাইছে আপোনালোকে হয়তো গম পাইছে আগদিনা বৰষুণ দি আছিলে, কিন্তু আজি অৰ্থাৎ দ্বিতীয় দিনা বৰষুণ নাই। নেদেখাজনে অৰ্থাৎ ভগৱানে চকু মেলি চাইছে আজি ভাগৱত ভ্ৰমণ আছে, কিন্তু বৰষুণ নাই। হয়তো গাঁৱৰ ভিতৰ ৰাস্তাত ক'ৰবাত বোকা হৈছে, আমি চিলিপ খাই পৰিবলৈ লৈছোঁ, কিন্তু তথাপিও বৰষুণ নাই। ভগৱানে চকু মেলি চালে। হয়তো নেদেখাজনে আমাক তেনেকেই সদায় আমাক বিপদত উদ্ধাৰ কৰে আৰু সদায় কৰি যাব। গতিকে বিশ্বাসেই বিনয়ৰ হৰি। আমোদো আহি গ'ল পুৰা সেৱা কৰিবলৈ। আমোদো আহি গ'ল। সেয়া নাই লওঁগৈ আকৌ, আমাৰ শৰাইখন আগবঢ়াই নিওঁ। বোলো আমাৰ আমোদো যাওক সেৱা কৰিব।
ঘৰটো দেখিছে সকলোৱে আৰু এখন আগবঢ়াই অনা হ'ল হয়নে ঘৰে অনা হৈ গ'ল নাই আহি গ'লো আমি দুই বন্ধু আৰু গাঁওখনৰ এটা মূৰ পাৰ হৈ আমাৰ ওচৰ পালেহি আপোনালোকে দেখা পাইছে হয়তো ঠায়ে ঠায়ে পদূলিমুখে সেৱা লৈ আহিছে সেৱা গ্ৰহণ কৰি আহিছে ভক্তপ্ৰাণ ৰাইজে আৰু অৱশেষত আমাৰ সময় আহি পৰিছে আৰু এইবাৰ আমি সেৱা ল'ম অৰ্থাৎ আশীৰ্বাদ ল'ম হ'ব কৃষ্ণ প্ৰভু কৃষ্ণ হৰি ৰাম হৰি ব্ৰহ্মাদি কৰি জীৱ ৰাম 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 মায়া তুমি চৈতন্য সনাতন ৰাম 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 আমি চেতন নিয়োগ নাট দয়াময় কৃষ্ণ কৰি মোক দয়াময় কৃষ্ণ কৰি মোক পানে থাকি গৈছে যাব হ'ব দেই
গতি নাই নামৰ বিনে গতি নাই নামৰ বিনে গতি নাই নামৰ বিনে গতি নাই আৰু অৱশেষত দিহিঙীয়া দৰিচিকা আৰু গৰুসুতি গাঁও ঘূৰি মেলি আকৌ বনামঘৰ পালেহি আৰু এতিয়া সকলোৱে নামঘৰৰ মূল প্ৰৱেশদ্বাৰত সেৱা লৈ সকলো নামঘৰৰ ভিতৰলৈ সোমাই গৈছে ইফালে নামঘৰত নাম লৈ আছে আৰু এতিয়া ভাগৱতখন মণিকূটত থবলৈ আগবঢ়াই দিলে তাৰ লগে লগে সেৱা ভাগি লৈ জলযোগৰ অৰ্থাৎ ভাগৱত ভৱনত যিসকল ভক্তখন ৰাইজ গৈছিল তেওঁলোকৰ কাৰণে জলযোগৰ ব্যৱস্থা কৰিছে চাহ দিছে আৰু দেখিছেনে পকা মিঠৈ আৰু আমি সকলো ভক্তখন ৰাইজে চাহৰ জুতি লৈছোঁ আৰু ইফালে চাহ দি গৈ আছে ইফালে পকা মিঠৈ দি গৈ আছে সঁচাকৈ বিৰাটে ভাল লাগে এনেকুৱা পৰিৱেশবিলাক বহুত বছৰ পিছত মই এনেকৈ পাইছোঁ ইফালে নামৰ তেল আহিলে নামৰ তেল অলপ মূৰত লগাই দিলোঁ আৰু যিসকলে জানে সকলোৱে জানে যিসকলে নাজানে আজি হয়তো গম পাইছে আমি এনেকৈ নামৰ তেল মূৰত লগাওঁ আৰু তাৰপিছতে নাম ল'ব ধৰিলে ইফালে বিভিন্নজনে নাম লৈছে অলপ চাওঁ Lord,
এফালে নাম লোৱা শেষ হ'ল জলপান দিয়া আৰম্ভ হ'ল আৰু লগতে গায়ন বায়নৰ অনুষ্ঠান আৰু সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে চাকি আৰু ধূপ লগাইছে নামঘৰৰ চাৰিওফালে আৰু পোহৰাই তুলিছে জিলিকাই তুলিছে সকলোৰে মনৰ কামনা পূৰণ হ'বলৈ সকলোৰে মনৰ আশা পূৰণ হ'বলৈ সকলো ভালে থাকিবলৈ নামঘৰত সেৱা লৈছে ৰাতি হোৱাৰ লগে লগে সকলো ভাওনা চাবলৈ আহিলে এইফালে ৰূপসজ্জা চলি আছে আৰু অলপ দেখাবলৈ চেষ্টা আৰু নামঘৰৰ প্ৰাংগণত কিমান মানুহ আছে এতিয়া অনুষ্ঠান কি আছে সেয়াও জানো নহয় জানো বাৰু এতিয়া আছে দিহানাম আহক আমি দিহানাম চাওঁ ইয়াৰ পিছতে আছে সত্ৰীয়া নৃত্য আৰু তাৰ পিছত আছে কালি হৈ যোৱা প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান আৰু এতিয়া আপোনালোকে দেখা পাব গায়ন বায়ন আমি যেতিয়া সৰু হৈ আছিলো তেতিয়া এই এনেকে ধাৰি মানে আগত জেগা ল'বলৈ ধাৰিত বহিবলৈ আমি বহুত সোনকালে আহিছিলো জেগা ল'বৰ কাৰণে কিবা এটা খাই পিনে আৰু আজি সেই দিনলৈ মনত পৰিছে সঁচাকৈ মানে নষ্টালজিক হৈ পৰিছোঁ হয়তো যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকৰ হয়তো মনত পৰিব সেই দিনলৈ কেনেকৈ কিমান সোনকালে আহি আগফালে জেগাডোখৰ ল'ব সেই
সময়লৈ হয়তো আজি মনত পৰিছে সময় সলনি হ'ল বয়স বাঢ়ি গ'ল তেতিয়াও হাতত এটা পলিথিনত বাদাম বা কাগজত বাদাম আছিলে আৰু এতিয়া এই চিপছ কিবা কিবি এইবিলাক বহুত আহি গ'ল গতিকে সেই সময়ত খোৱাৰ মজাটো হয়তো বহুত বেলেগ আছিল আজি কণ কণ মইনাহঁতলৈ দেখি মোৰ মনত পৰিছে আৰু আপোনালোকো হয়তো চাগে এই বাদাম খোৱা দিনলৈ আচলতে যেতিয়া ভাওনা চাই থাকে তেতিয়া হয়তো বাদাম খাইছিলে বা বেলেগ চানা খাইছিলে সেয়ালৈ হয়তো মনত পৰিছে মোৰো মনত পৰিছে আৰু নাট আৰম্ভ হ'ব এতিয়া আৰু আজিৰ নাটখন হ'ল বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰ মুক্তি লাভ গতিকে আহক আজি নাটখন অলপ উপভোগ কৰোঁ অৱশ্যে মই শুনাত নাটখন 4 ঘণ্টামান দীঘল হ'ব গতিকে ইমানখিনি আপোনালোকক দেখাব নোৱাৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখাওঁ আপোনালোকে চাওক
বিষ্ণু দামোদর নামে খ্যাত খোদাবার আমার নাম জগৎ মুক্তিকারী অতি ক্ষমা তার নামে আর অত্যাচারীর প্রথম খোদা বকুতি ভারামি করিম নাম লাগে ভাবি বিমোহিত হও কল্পনা করি এই মানবিক জীবন মহাভক্ত বাল্যবন্ধু